সমাজ ভাষা বিজ্ঞান সম্পৰ্কে আলোচনা কৰোতাসকলৰ ভিতৰত ফিছমেন, এৰকিনিষ্টিপছ, গ্ৰিমছ, টুডগিল আদি প্ৰধান। কিন্তু কোনো এজনৰ আলোচনাই সম্পূৰ্ণ নহয়। প্ৰত্যেকৰে কিছু কিছু কথা বাদ পৰি গৈছে। অত্যন্ত নতুন বিষয় হোৱা বাবে আলোচনা ইমান সোনকালে সম্পূৰ্ণতা হোৱাটো আশা কৰাও টান। ব্ৰাইটে ভাষা বৈচিত্ৰ্যৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। ফিছমেনে আকৌ ভাষাৰ বৰ্ণনামূলক, বিৱৰ্তনমূলক আৰু প্ৰায়োগিক সমাজবিজ্ঞানৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। ট্ৰুডগিলে সমাজ আৰু ভাষা সম্পৰ্কে বেছ তথ্য সম্বলিত আলোচনা কৰিছে। এই আলোচনাবিলাকৰ গইনা লৈ সম্প্ৰতি ভাৰত আৰু বাংলাদেশত এই বিষয়ত যি সামান্য চিন্তা চৰ্চা হৈছে তাকো একেলগে সামৰি লৈ সমাজ ভাষা বিজ্ঞানৰ অন্তৰ্ভুক্ত বিষয়কেইটা এনেধৰণে সজাই ল'ব পাৰি। ক অন্যান্য ক্ৰিয়াবাচক সমাজ ভাষা বিজ্ঞান। ইন্টাৰেকশ্যনেল ছচিঅলিংগুইষ্টিক। পৰস্পৰ সম্বন্ধী সমাজ ভাষা বিজ্ঞান। কো-ৰিলেশ্যনেল ছচিঅলিংগুইষ্টিক্স। আৰু গ ভাষা বিৱৰ্তন আৰু সংযোগ সমাজ বিজ্ঞান। লেংগুৱেজ চেঞ্জ এণ্ড কণ্টেক্ট ছচিঅলিংগুইষ্টিক্স। সমাজ ভাষা বিজ্ঞানৰ প্ৰথম কথাটোৱেই হ'ল সংস্কৃতি আৰু সমাজত ভাষাৰ স্থান সম্পৰ্কে বিচাৰ কৰা। আৰু এটা ভাষিক গোষ্ঠীয়ে ভাষাৰ ব্যৱহাৰৰ মাজত সামাজিক সাংস্কৃতিক জীৱন ধাৰা কেনেভাৱে তাত প্ৰতিফলিত ঘটায় সেই কথাৰ বিচাৰ বিশ্লেষণ কৰা। ডেলহাউছে ভাষা সংজ্ঞাপনৰ সূক্ষ্ম বিচাৰ কৰিবলৈ গৈ ইয়াৰ প্ৰথমে 16টা উপাদানৰ ব্যাখ্যা দাঙি ধৰিছে। যেনে বাৰ্তালাপ, বাৰ্তাৰ বিষয়, পৰিৱেশ, দৃশ্য, বক্তা, শ্ৰোতা, উদ্দেশ্য লক্ষ্য, ভংগী, পথ এনেকৈ 16টা উপাদান তেওঁ দাঙি ধৰিছে। ডেলহাউছে এই 16টা উপাদানৰ আটাইবোৰকে সামৰি এটা সুন্দৰ হ্ৰস্ব নাম দিছে, যিটো স্পিকিং। তাৰ ব্যাখ্যা তলত দিয়াৰ দৰে তেওঁ দাঙি ধৰিবলৈ যত্ন কৰিছে। এছত ছেটিং আৰু চিন, পৰিৱেশ আৰু দৃশ্য, পিত পাৰ্টিচিপেণ্টছ, অংশলৌতা বা অংশীবৃন্দ, ইণ্টছ উদ্দেশ্য, এট সিকুৱেন্স কাৰ্য পৰম্পৰা, কি ভংগী, ইনষ্ট্ৰুমেণ্টেলিটিজ মাধ্যম, এনত নৰ্মছ অফ ইণ্টাৰেকশ্যন এণ্ড ইণ্টাৰপ্ৰেটেশ্যন সংজ্ঞাপন আৰু ব্যাখ্যাৰ আদৰ্শ ৰূপ, আৰু জেনৰি বৰ্গ। পৰিৱেশ কথাষাৰে আচলতে বাক্যাৰ্য সম্পন্ন কৰা স্থান আৰু সময়ৰ কথা সূচায়। দৃশ্য বোলোতে মনস্তাত্ত্বিক পৰিস্থিতিৰ ইংগিত দিয়ে। কনভোকেশ্যনৰ বিশিষ্ট মুখ্য বক্তাৰ ভাষণ বা স্বাধীনতা দিৱসৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ
একোটা বিশেষ পৰিৱেশ আৰু দৃশ্য আছে। সংজ্ঞাপনৰ অংশীৰ ভিতৰত পৰে বক্তা, সম্ভাষক, শ্ৰোতা আৰু উদ্দৃষ্ট। সংজ্ঞাপন উদ্দেশ্যবিহীন হ'ব নোৱাৰে। কেৱল ক্ষেত্ৰ বিশেষে উদ্দেশ্যৰ তাৰতম্য ঘটে। কেতিয়াবা উদ্দেশ্য ব্যক্তিগত হৈ পৰে আৰু কেতিয়াবা সামাজিক হৈ পৰে। কাৰ্য পৰম্পৰাৰ অৰ্থ হ'ল কথনৰ বিবিধ ৰীতি তথা ৰূপ আৰু বিষয়বস্তুৰ সম্ভেদ, অৰ্থাৎ শব্দৰ প্ৰয়োগ, কেনেভাৱে তাৰ ব্যৱহাৰ কৰা হৈছে আৰু বাস্তৱ বিষয়ৰ লগত তাৰ সম্পৰ্ক ইত্যাদি ইত্যাদি। ভংগীয়ে কথা-বাৰ্তা তথা কথনৰ বিবিধ ৰকমৰ সম্ভেদ দিয়ে, যেনে গভীৰ ব্যাপক নে উপৰুৱা সংক্ষেপ, ঠাট্টা বিদ্রুপসূচক নে তত্ত্বপূৰ্ণ ইত্যাদি। মাধ্যম হ'ল কথা-বাৰ্তাৰ পথ তথা অৱলম্বন, যেনে মৌখিক, অলিখিত নে লিখিত নে ক্ষুধিত নে চিত্ৰাঙ্কন আদি। সংজ্ঞাপনৰ আদৰ্শ বোলোতে সমাজখনলৈকে আঙুলিওৱা হয়। সমাজত প্ৰচলিত ভিন্ন ৰীতি তথা প্ৰথাৰ কথা সূচায়, যেনে সমাজত বাক কাৰ্যৰ ভিন্ন পদ্ধতি আছে। কোনো সমাজত ডাঙৰ ডাঙৰকৈ কোৱা হয়, কোনো সমাজত প্ৰতিটো শব্দত জোৰ দি কোৱা হয়, কোনো সমাজত কথা কওঁতে খুব সৰু সৰুকৈ কোৱাৰ নিয়ম, আকৌ কোনো সমাজত ফুচফুচাইহে কথা কোৱা নিয়ম, আৰু এই সকলোবিলাক বাক কাৰ্য পৰিৱেশ বুজি সম্পন্ন কৰা হয়। আমাৰ সমাজত বিদায় মুহূৰ্তত নাৰী পুৰুষ বা ল'ৰা ছোৱালীয়ে জনসমাৱেশৰ মাজত চুমা খোৱাটো নীতি বিসৰ্গিত কথা। কিন্তু পাশ্চাত্যৰ বহু দেশত সেয়া বহু প্ৰচলিত ৰীতি। সেইদৰে ডেকা গাভৰু কিয় প্ৰেমিক প্ৰেমিকায়ো হাতত ধৰাধৰিকৈ কথা পাতি গা গেলাই ফুৰাটো আমাৰ দেশত অস্বাভাৱিক, কিন্তু পাশ্চাত্যত সেয়া অতি স্বাভাৱিক। সেই পৰিৱেশৰ বাক কাৰ্যৰ কথাও মন কৰিবলগীয়া। সংজ্ঞাপনৰ তথা বাক কাৰ্যৰ ভাৱ প্ৰকাশৰ বিবিধ প্ৰকাৰ আছে, যেনে প্ৰবাদ প্ৰবচন, দৃষ্টান্ত, সাঁথৰ, বক্তৃতাধৰ্মী, গীত মাত, কবিতা, সংলাপন, প্ৰাৰ্থনা বা গাথা, সাধু কথা, চিঠি পত্ৰ, এনেকুৱা ধৰণৰ। একেটা ভাষাৰ ব্যৱহাৰত মধ্যবিত্ত আৰু শ্ৰমিক শ্ৰেণীৰ মাজত পাৰ্থক্য সূচিত হয়। সেই একেদৰে গ্ৰাম্যাঞ্চল আৰু চৰাঞ্চলৰ মানুহৰ মাজতো পাৰ্থক্য দেখা যায়। আকৌ একেটা ভাষাৰে পাৰ্থক্য চকুত পৰে একেটা অঞ্চল নিবাসী ভিন্ন জাতৰ লোকৰ মাজত, তেওঁলোকৰ ব্যৱহাৰত। বিশেষকৈ দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতত এই জাত পাতৰ বিচাৰ আৰু তাৰ প্ৰভাৱ ভাৰতত প্ৰাক ঐতিহাসিক যুগৰ পৰা নানাভাৱে বৰ্তি আছে। সাম্প্ৰতিক কালতো তাৰ প্ৰবলতা হ্ৰাস পোৱা নাই। সূক্ষ্ম বিচাৰত ভাষাৰ প্ৰয়োগতো সেই পাৰ্থক্য বৰ্তমান। নাৰী পুৰুষৰ ভাষাৰ মাজতো সেই পাৰ্থক্য আছে। প্ৰাচীন সংস্কৃত নাটকৰ সংলাপৰ মাধ্যমত সেই জাতপাত, ধনী দুখীয়া, উচ্চবৰ্গ নিম্নবৰ্গ, নাৰী পুৰুষৰ ভাষাৰ পাৰ্থক্যৰ নিদৰ্শন দেখা যায়। সামাজিক সাংস্কৃতিক পৰিৱেশেও আজিৰ দিনত একেটা ভাষাৰ প্ৰয়োগত বিভিন্ন পৰ্যায়ৰ লোকৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰাত আৰু তাক জীয়াই ৰখাত বহু ইন্ধন যোগাইছে। নাৰীৰ নিজস্ব শব্দ প্ৰকাশভংগী আছে আৰু সেইবোৰ সাধাৰণতে পুৰুষৰ কথাত প্ৰকাশ নাপায়, কিবা প্ৰকাশ পালেও অত্যন্ত সীমিতভাৱেহে প্ৰকাশ পায়। একেটা ভাষাই একে শিক্ষিত লোকৰ মাজত গ্ৰাম্যাঞ্চলৰ স্থায়ী বাসিন্দা আৰু চৰাঞ্চলৰ স্থায়ী বাসিন্দাৰ মুখত পাৰ্থক্য চকুত পৰে। সকলো দেশতে একেটা ভাষাৰ কথনৰ পাৰ্থক্যৰ মূল কাৰণ সাংস্কৃতিক পৰিৱেশ। ভাৰতীয় ইংৰাজী, আমেৰিকাৰ ইংৰাজী আৰু ইউৰোপৰ ইংৰাজীৰ পাৰ্থক্যও তেনেকুৱা সমাজ সংস্কৃতিৰ পৰিৱেশৰ প্ৰভাৱিত ফল। আনহে নালাগে দক্ষিণ ভাৰতত কথিত হিন্দী আৰু উত্তৰ ভাৰতত কথিত হিন্দীৰ মাজতো বহু পাৰ্থক্য দেখা যায়, বিশেষকৈ উচ্চাৰণ আৰু শব্দাদিৰ ব্যৱহাৰত। বৃদ্ধ বৃদ্ধাৰ মুখৰ ভাষাৰ লগত কিশোৰ কিশোৰী বা ডেকা গাভৰুৰ ভাষাৰ পাৰ্থক্যও নতুন কথা নহয়। প্ৰায় সকলো ভাষাতে সূক্ষ্ম বিচাৰত এনেকুৱা তফাত ওলাই পৰে। ভাষাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত
সামাজিক কাৰণসমূহেও অতি শক্তিশালী, কিয়নো ইয়াৰ গতি মন্থৰ কিন্তু প্ৰতিক্ৰিয়াটো স্থায়ী। তো ভাষা পৰিৱৰ্তনত দ্বিভাষিকতা আন এটা শক্তিশালী উপাদান। ই ভাষাৰ ওপৰত নানাভাৱে প্ৰতিক্ৰিয়া কৰে। ভাৰতৰ আন বহু ৰাজ্যৰ দৰে অসমতো সামাজিক দ্বিভাষিকতা বিৰাজমান। অসমত ঠাই বিশেষে দ্বিভাষিকতাৰ ঠাইত অনায়াসে বহুভাষিকতা শব্দটো ব্যৱহাৰ কৰিলেও ভুল নহয়। ইয়াৰ দুটা ভাষাৰ মাজত পাৰস্পৰিক আদান প্ৰদানৰ মাধ্যমত ধ্বনিগত ব্যৱহাৰ, শব্দাদিৰ প্ৰয়োগ, প্ৰকাশভংগীৰ ৰীতি আদিত কিছু কিছু পৰিৱৰ্তন ঘটে। পৰিৱেশভেদে বা কিছু পৰিৱেশত সাংস্কৃতিক কাৰণতে এটা ভাষাই আন এটা ভাষাৰ পৰা বহু কথা ঋণ হিচাপে গ্ৰহণ কৰে আৰু সি বহু যুগ ধৰি থাকি যায়। অৱশ্যে সামান্য তাৰতম্য হ'ব পাৰে। বহু সময়ত এটা ভাষাৰ শব্দৰ অভাৱৰ বাবেও দাঁতিৰ আন ভাষাৰ পৰা নিজৰ ভাষাত নথকা শব্দ আহৰণ কৰে বা যোগ্য শব্দ সেইখন ভাষাত নথকাৰ কাৰণে তাৰ পৰা ধাৰ কৰে। ফাৰ্চী, পৰ্তুগীজ, ইংৰাজী আদি ভাষাৰ পৰা অসমীয়া ভাষাত এনেকুৱা ধৰণৰ ঋণকৃত শব্দ বহুত সোমাই পৰিছে। সাধাৰণতে এই যে ঋণ লোৱা শব্দবিলাক লোৱা হোৱাৰ কাৰণ হৈছে নিজৰ ভাষাৰ তুলনাত মৰ্যাদা সম্পন্ন বহু প্ৰচলিত ভাষাৰ পৰা অতি সীমিত সংখ্যক শব্দহে আহৰিত হয় অমৰ্যাদা সম্পন্ন ভাষাৰ পৰা। আৰু কেতিয়াবা সেই কম বা এই স্বল্প সংখ্যক ভাষীৰ মুখৰ ভাষাটো লোপ পালেও তেওঁলোকৰ যোগেদি কিছু শব্দ আদি নতুনকৈ গ্ৰহণ কৰা ভাষাত প্ৰৱেশ কৰি অলপ লৰচৰ হৈ স্থায়ীভাৱে ৰৈ যায়। ভাষাৰ এনেকুৱা ঋণৰ যদি বিচাৰ বিশ্লেষণৰ ওপৰতে ভিত্তি কৰি কোৱা হয় যে ভাষাটো সমস্তৰৰ নে অধস্তৰৰ। গতিকে এই সকলো দিশ সামৰিবলগীয়া হয় সমাজ ভাষা বিজ্ঞানৰ অধ্যয়নত। কিয়নো সমাজৰ সাংস্কৃতিক পটভূমি তথা পৰিৱেশে হৈছে ইয়াৰ মূল ক্ষেত্ৰ। দ্বিভাষিকতা বুলিলে আচলতে দুই বা ততোধিক ভাষাৰ কথা সূচায়। আমাৰ সংবিধানে সম্প্ৰতি 17টা আৰু সাহিত্য একাডেমীয়ে 22টা ভাষাক স্বীকৃতি দিছে যদিও লোকগণনা মতে ইয়াৰ সংখ্যা 200ৰো অধিক। সেই পৰিসংখ্যা মতেই বহুভাষিক ভাৰতীয় নাগৰিকৰ সংখ্যাও একেবাৰে নগণ্য নহয়। এনেবোৰ দেশ তথা জাতিৰ ভাষা অধ্যয়নৰ ক্ষেত্ৰত সমাজ ভাষা বিজ্ঞান অতি অপৰিহাৰ্য। অসম ভাষাৰ বিষয়ত ভাৰতৰ ক্ষুদ্ৰ সংস্কৰণ মিনি ইণ্ডিয়া বিভিন্ন দৃষ্টিকোণৰ পৰা অসমৰ প্ৰতিটো ভাষাৰ অধ্যয়ন হ'ব পাৰে আৰু সমাজ ভাষা বিজ্ঞানৰ দৃষ্টিৰ পৰাহে সেই অধ্যয়ন অধিক ফলপ্ৰসূ হ'ব। কিয়নো ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত আবদ্ধ এই ভাষীবিলাকৰ মাজত ভাষিক সংহতি আৰু ঐক্যসূত্ৰক আৱেগিক ৰূপ দি তাক অবিচ্ছিন্নভাৱে ৰাখিবলৈ হলে সমাজ ভাষা বিজ্ঞানৰ দৃষ্টিৰে দাঙি ধৰা বিশ্লেষণেই হ'ব উৎকৃষ্ট, লাভদায়ক বা ফলদায়ক। Thank you.